এই মুহূর্তে রাজ্যের হাজার হাজার যুবক যুবতীর কারণে লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিভা অনুসন্ধান প্ৰতিষ্ঠান NERITSৰ পৰা ৬২,৪৪০ টকাৰ নতুন পদ মুকলি কৰিছে। এই পদৰ কাৰণে আবেদন কৰাৰ কাৰণে আপোনালোকৰ কোনো ধৰণৰ টেটত উত্তীৰ্ণ হ'ব নালাগে। আপোনালোকে টেট উত্তীৰ্ণ নোহোৱাকৈ আপোনালোকে লাভ কৰিব পাৰিব চাকৰি। আপোনালোকৰ অকলে শিক্ষাগত অৰ্হতা লাগিব আপোনালোকৰ SLC বা হায়াৰ ছেকেণ্ডেৰী, আৰু আপোনালোকৰ লাগিব BA, BCom, BSc আৰু B.Ed। এই পদৰ কাৰণে আপোনালোকে কেনেকৈ আবেদন কৰিব, আপোনালোকৰ শিক্ষাগত অৰ্হতা কিমান লাগিব, আপোনালোকৰ আবেদন ডেট কেতিয়া আৰু অন্তিম ডেট কেতিয়া, সকলো কথা আমি আজি আলোচনা কৰিম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাই থাকিব। আপোনালোকে ইতিমধ্যে গম পাইছে যে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিভা অনুসন্ধান প্ৰতিষ্ঠানৰ পৰা NERITSৰ পৰা ৬২,৪৪০ টকাকৈ নতুনকৈ পদ মুকলি কৰিছে বেচৰকাৰী ক্ষেত্ৰত চাকৰি। আপোনালোকৰ দুটা ক্ষেত্ৰত আপোনালোকৰ চাকৰি পাব। এটা হ'ল আপোনালোকৰ কেন্দ্ৰ পৰ্যবেক্ষণ, এটাৰ কাৰণে আপোনালোকৰ SLC বা HS উত্তীৰ্ণ হ'ব লাগিব, আৰু এটা হ'ল শিক্ষা শাখা সম্বন্ধক, এটা হ'ল আপোনালোকৰ BA, BCom, BSc আৰু B.Ed লাগিব। আৰু কামৰ ঠাই হ'ল আপোনালোকৰ জিলা ভিত্তিক, আপোনালোকৰ জিলা ভিত্তিক আপোনালোকৰ চাকৰি দিয়া হ'ব। আপোনালোকৰ গাঁও পঞ্চায়ত ভিত্তিক, নগৰীয় অঞ্চল, BCDC আবেদনৰ পদ্ধতি অফলাইন আৰু অনলাইন দুটাৰ মাধ্যমে আবেদন কৰিব পাৰিব। তো আপোনালোকে মই মোবাইল স্ক্ৰীনত দেখাই দি আছোঁ আপোনালোকে কেনেকৈ আবেদন কৰিব, লগতে আপোনালোকৰ কি ডকুমেণ্টছ লাগিব, আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাই থাকিব। তো চব আপোনালোকে দেখা পাইছে ইয়াতে অফিচিয়েল নটিফিকেশ্যন আপোনালোকে দেখা পাইছে NERITSৰ আছাম ৰিক্ৰুটমেণ্ট 2025ৰ সাধাৰণ তথ্য। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিভা সন্ধান প্ৰতিষ্ঠান NERITSৰ অসমৰ বিভিন্ন ঠাইত ৬২,৪৪০টা শিক্ষা কেন্দ্ৰ পৰ্যবেক্ষণৰ পদৰ বাবে এক বৃহৎ নিয়োগৰ ঘোষণা কৰিছে। এই নিয়োগ অসম চৰকাৰৰ শিক্ষা বিভাগৰ প্ৰাথমিক আৰু মাধ্যমিক পৰীক্ষা আৰু শিক্ষণ অধীনত কৰা হৈছে। NERITSয়ে গত 23 বছৰ ধৰি শিক্ষাৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে কাম কৰি আহিছে। প্ৰাথমিক, মাধ্যমিক, উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক স্তৰৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিত্ত পৰীক্ষা আয়োজন কৰি আহিছে। তো আপোনালোকে দেখা পাইছে NERITS আছাম ৰিক্ৰুটমেণ্ট 2025ৰ মুখ্য তথ্য প্ৰতিষ্ঠান হ'ল উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিভা অনুসন্ধান প্ৰতিষ্ঠান। চাকৰি প্ৰকাৰ হ'ল বেচৰকাৰী ক্ষেত্ৰত চাকৰি। পদৰ নাম হ'ল শিক্ষা কেন্দ্ৰ পৰ্যবেক্ষণ। মুঠ পদ হ'ল ৬২,৪৪০টা পদ, আৰু কামৰ ঠাই হ'ল জিলা ভিত্তিক, উপ বিভাগ ভিত্তিক, গাঁও পঞ্চায়ত ভিত্তিক, নগৰ অঞ্চল, BCDC। আৰু আপোনালোকৰ আবেদন পদ্ধতি হ'ল অনলাইন আৰু অফলাইন, আৰু আবেদনৰ শেষ তাৰিখ হ'ল 20 মে 2025। আপোনালোকে দেখা পাইছে NERITS আছাম পদৰ বিৱৰণ। আপোনালোকে দেখা পাইছে শিক্ষা কেন্দ্ৰ পৰ্যবেক্ষণৰ কাৰণে আপোনালোকৰ পদ আছে টোটাল ৬২,৪৪০টা পদ, আৰু জিলা ভিত্তিক বিৱৰণ। উজনি অসমত আছে ১৪,৫৮০টা পদ, নিম্ন অসমত আছে আপোনালোকৰ ৭,৩৪০টা পদ, উত্তৰ অসমত আছে ৯,২২০টা পদ, আৰু মধ্যস্থ অসম আৰু পাহাৰীয়া জিলাৰ কাৰণে আছে ১২,৬৩০টা পদ, আৰু বৰাক উপত্যকা, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জৰ কাৰণে আছে ৮,৬৭০টা পদ। আপোনালোকে দেখাইছে যোগ্যতাৰ নিৰ্দেশনা। আপোনালোকৰ শৈক্ষিক যোগ্যতা লাগিব, কি লাগিব আপোনালোক দেখাই দি আছোঁ। শিক্ষা কেন্দ্ৰ পৰ্যবেক্ষণ যিটো আছে পদ আছে, সেইটোৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা লাগিব, SLC বা HS উত্তীৰ্ণ হ'ব লাগিব, আৰু আপোনালোকৰ যি শিক্ষা শাখা সম্বন্ধক আছে সেইটো আপোনালোকৰ BA, BCom, BSc আৰু B.Ed লাগিব। তো আপোনালোকে দেখাইছে বয়সৰ সীমা, প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 50 বছৰৰ ভিতৰত হ'ব লাগিব, আৰু আপোনালোকৰ বয়সৰ চুট দিয়া আছে আপোনালোকৰ SC ST কাৰণে 5 বছৰ, OBC কাৰণে 3 বছৰ। আপোনালোকে দৰমহাৰ বিৱৰণ। শিক্ষা কেন্দ্ৰ পৰ্যবেক্ষণৰ কাৰণে আপোনালোকৰ দৰমহা দিয়া হ'ব 13,500ৰ পৰা 26,500লৈকে, আৰু আপোনালোকৰ লিখিত পৰীক্ষাৰ কাৰণে আপোনালোকৰ 50 টকা, মুখামুখি সাক্ষাৎকাৰৰ সময় দিব লাগিব। যেতিয়া আপোনালোকৰ মুখামুখি সাক্ষাৎকাৰ হ'ব আপোনালোকৰ, তেতিয়া আপোনালোকৰ 50 টকা মাচুল দিব লাগিব। তাৰপিছত দেখা হৈছে আপোনালোকৰ NCERT আছাম ৰিক্ৰুটমেণ্ট 2025ৰ বাবে কেনেকৈ আবেদন কৰিব। আপোনালোকৰ আবেদন প্ৰক্ৰিয়া: প্ৰাৰ্থীয়ে ভাৰতীয় নাগৰিক হ'ব লাগিব। ষ্টেটমেণ্ট ফৰ্ম বা বায়'ডাটা ফৰ্ম পূৰণ কৰি 5 টকা ডাক টিকট সংলগ্ন কৰি নিজৰ ঠিকনা লিখা খামৰ সৈতে পঠাব লাগিব আপোনালোকৰ। তাৰপিছত কৈছে আবেদনৰ সময়ত আন কোনো কাগজ পত্ৰৰ প্ৰয়োজন নাই। নিৰ্বাচিত প্ৰাৰ্থীয়ে সাক্ষাৎকাৰৰ সময়ত কাগজ পত্ৰ দাখিল কৰিব লাগিব। আপোনালোকে যেতিয়া আবেদন কৰিব তেতিয়া আপোনালোকৰ কোনো ধৰণৰ কাগজ পত্ৰ দিব নালাগে, আপোনালোকে খালি আপোনালোকৰ বায়'ডাটা দিলেই হ'ব। আপোনালোকৰ ডাকযোগে আপোনালোকৰ ঠিকনা দিয়া আছে দ্য চেয়াৰমেন, মেনেজিং ডাইৰেক্টৰ, এমপ্লয়মেণ্ট ৰিক্ৰুটমেণ্ট টাস্ক বোৰ্ড, নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ, সেইটো এড্ৰেছত আপোনালোকে পঠাব লাগিব। আৰু আপুনি যদি ইমেইল যদি পঠাব বিচাৰে নহ'লে এইটো ইমেইল আছে, এই ইমেইলটো মই আপোনাৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যন দি ৰাখিম, তাৰ পৰা গৈ আপোনালোকে কপি কৰি এই ইমেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটা চেণ্ড কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ জিলা ভিত্তিক যোগাযোগ নাম্বাৰ দিয়া আছে আপোনালোকৰ প্ৰতিখন জিলাৰ কাৰণে এটা নাম্বাৰ দিয়া আছে, আপোনালোকে দেখা পাইছে প্ৰতিখন জিলা আৰু মোবাইল নাম্বাৰ দিয়া আছে। এই মোবাইল নাম্বাৰতে আপোনালোকে বায়'ডাটা পঠাব পাৰিব। গুৱাহাটী, হাইলাকান্দি, বাক্সা, ৰঙিয়া, মাজুলী সকলো জিলাৰ কাৰণে আপোনালোকৰ তাতে যোগাযোগ নাম্বাৰ দিয়া আছে। তো চব আপোনালোকে দেখা পাইছে, মই আপোনালোকক দেখাই দি আছোঁ প্ৰতিখন জিলাৰ কাৰণে যোগাযোগ নাম্বাৰ দিয়া আছে। তো চব যিবিলাক শিক্ষিত যুৱক যুৱতী আছে আপোনালোকৰ শিক্ষা বিভাগত চাকৰি কৰিব বিচাৰে নহ'লে আপোনালোকৰ এইটো আবেদন কৰিব পাৰে। আপোনালোকৰ ভাল এটা
সুবিধা আহিছে শিক্ষা বিভাগৰ পৰা আৰু আপোনালোকৰ পদো বহুতো আছে। তো সব ফ্ৰেণ্ড আশা কৰোঁ আপোনালোকৰ ভিডিঅ' ভাল লাগিছে। তো সব ফ্ৰেণ্ড যদি ভিডিঅ'টো ভাল লাগে মোৰ ভিডিঅ' লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু সদায় নতুন নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।